নমস্কাৰ প্ৰিয় দৰ্শকসকল, এইবাৰ দুৰ্গা পূজাৰ আগে আগে মীন ৰাশিৰ ব্যক্তিসকলৰ জীৱনত কেইটামান ভাল শুভ পৰিৱৰ্তন আহিব গৈ আছে। কাৰণ বুধ আৰু শুক্ৰ গ্ৰহৰ শুভ দৃষ্টিয়ে মীন ৰাশিৰ ব্যক্তিসকলৰ জীৱনত কেইটামান বিশেষ ক্ষেত্ৰত পৰিৱৰ্তন লৈ আনিব। গতিকে সেই পৰিৱৰ্তনসমূহ কি হ'ব আৰু কেতিয়াৰ পৰা আপোনালোকে সেই পৰিৱৰ্তন লাভ কৰিব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় মা দুৰ্গা লিখিবলৈ একেবাৰে নাপাহৰিব। দুৰ্গা পূজাৰ সময়খিনিত মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে বুধ গ্ৰহ অতি অনুকূল অৱস্থাত থাকিব। কাৰণ বুধ গ্ৰহই এইকেইটা দিনত আপোনাক, যদি আপুনি ব্যৱসায় কৰে ব্যৱসায়ত উন্নতি দিব, যদি আপুনি পঢ়া শুনা কৰি আছে তেতিয়াহ'লে পঢ়া শুনাৰ ক্ষেত্ৰতো আপোনাক শুভ পৰিৱৰ্তন দিব। যদি আপুনি কৰ্ম কৰি আছে, যিকোনো কৰ্ম কৰি আছে, সেই কৰ্মত আপোনাৰ বুদ্ধিমত্তাবোৰ বৃদ্ধি কৰিব। গতিকে বুধ গ্ৰহৰ এক শুভ প্ৰভাৱ এইকেইটা দিনত আপুনি প্ৰত্যেকটো ক্ষেত্ৰতে দেখিবলৈ পাব। কাৰণ আপোনাৰ বাবে বুধ গ্ৰহ এইকেইটা দিন ভাল অৱস্থাত থাকিব আৰু যিহেতু আপোনাৰ বাবে শুভ কাৰকদায়কো গ্ৰহ হৈছে বুধ গ্ৰহ, কাৰণ ৰাশিৰ পৰা চতুৰ্থ আৰু সপ্তমপতি হোৱাৰ বাবে আপোনাৰ জীৱনত সদায় বুধ গ্ৰহৰ এক বিশেষ প্ৰভাৱ জন্মগতভাৱেই আছে। কিন্তু এইকেইটা দিনত যিহেতু সপ্তমত বুধ গ্ৰহ থাকিব, যাৰ বাবে আপোনাৰ যদি ব্যৱসায়ত মন আছে তেতিয়াহ'লে ব্যৱসায় বাণিজ্য কৰাৰ বাবে অতি উত্তম দিন হিচাপে সম্পূৰ্ণ দুৰ্গা পূজাৰ সময়খিনি আপুনি লাভ কৰিব। লগতে যদি বিবাহৰ প্ৰস্তুতি চলাই আছে তেতিয়াহ'লে বিবাহৰ প্ৰস্তুতিবোৰ আগবাঢ়ি যাব। যদি আপুনি পূৰ্বৰ পৰা বিবাহিত তেতিয়াহ'লে বৈবাহিক সম্পৰ্কত মধুৰতা আহিব। ঘৰৰ সমৰ্থন আপুনি প্ৰত্যেকটো ক্ষেত্ৰত লাভ কৰিব। অৱশ্যে অকণমান সৰু ল'ৰা ছোৱালীৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব পাৰে, কাৰণ বুধ গ্ৰহ হৈছে বাল্য গ্ৰহ, যিটো কাৰণত সৰু ল'ৰা ছোৱালীৰ ব্যক্তিত্ব আপোনাৰ ভিতৰতো আহিব, কাৰণ আপোনাৰ ওপৰত পূৰ্ণ দৃষ্টি বুধ গ্ৰহৰ থাকিব। কিন্তু সৌন্দৰ্য পাতি খুব ধুনীয়া হৈ পৰিব। আপোনাৰ বয়স হ'লেও আপুনি বয়স হোৱা যেন অনুভৱ নকৰে, কাৰণ সৰু ল'ৰা ছোৱালীৰ ব্যক্তিত্ব বুধ গ্ৰহই আপোনাৰ ভিতৰত দিয়াৰ বাবে এই সম্পূৰ্ণ যি দুৰ্গা পূজাৰ সময়সীমা এইখিনিৰ ভিতৰত আপোনাৰ এক বাল্য অৱস্থাত থকা যেন আপুনি অনুভৱ কৰিব পাৰিব। লগতে ঘৰত সা সম্পত্তি বৃদ্ধিৰো যোগ দেখা পোৱা গৈছে। বিশেষকৈ প্ৰিয়জনৰ ভাগ্যৰে এইকেইটা দিনত আপোনাৰ ঘৰত সম্পত্তিৰ আগমন হ'ব পাৰে। হয়তো যান বাহনো প্ৰিয়জনৰ ভাগ্যৰে এইকেইটা দিনত আপোনাৰ ঘৰলৈ আহিব পাৰে। বন্ধু বান্ধৱৰ সৈতে মিত্ৰতা বাঢ়িব। বিগত দিনত যদিও আপোনাৰ বন্ধুৰ সৈতে সিমান সম্পৰ্ক ভাল নাছিল, কিন্তু এইকেইটা দিনত বিভিন্ন ধৰণৰ বন্ধু বান্ধৱৰ সৈতে আপোনাৰ যোগাযোগ হোৱা দেখা যাব। মাতৃৰ সৈতে অকণমান অৱশ্যে মাজে সময়ে মতভেদ থাকিব, কাৰণ মাতৃয়ে কিবা ক'লে হয়তো সেই কথাবোৰ আপোনাৰ পচন্দৰ নহ'ব পাৰে। ভাল ক'লেও হয়তো আপোনাৰ সেই কথাবোৰ পচন্দৰ নহ'ব পাৰে। গতিকে মাতৃৰ সৈতে কিছু সম্পৰ্কত যদি আপুনি গুৰুত্ব ৰাখে, বাকী ক্ষেত্ৰত কিন্তু বুধ গ্ৰহই আপোনাক এক বিশেষ শুভ প্ৰভাৱ দিয়া পৰিলক্ষিত হ'ব। একেদৰে শুক্ৰ গ্ৰহই এইকেইটা দিন আপোনাৰ দ্বাদশ স্থানত যিহেতু দৃষ্টি কৰিব, ষষ্ঠৰ পৰা দ্বাদশত দৃষ্টি কৰাৰ লগে লগে আপোনাৰ খৰচৰ মাত্ৰা অকণমান বৃদ্ধি পাব। কিন্তু যিখিনি খৰচ হ'ব আপোনাৰ ব্যক্তিগত ক্ষেত্ৰতে খৰচৰ মাত্ৰা বেছি দেখা পোৱা গৈছে। কাৰণ শুক্ৰ গ্ৰহই যেতিয়া খৰচ কৰোৱায় তেতিয়া নিজৰ ক্ষেত্ৰতে খৰচ কৰোৱায়, লাক্সাৰিয়াছ ক্ষেত্ৰত অকণমান খৰচ কৰোৱায়। গতিকে এইকেইটা দিনত হয়তো আপোনাৰ বিভিন্ন ধৰণৰ সা সম্পত্তি ক্ৰয় কৰিবলৈ মন যাব পাৰে। দামী বস্তু ক্ৰয় কৰিবলৈ আপোনাৰ মন যাব। অকণমান ঘূৰা ফুৰা কৰিবলৈ ইচ্ছা যাব পাৰে। বিশেষকৈ ক'ৰবাত দীঘলীয়া যাত্ৰা, আঁতৰলৈকে ক'ৰবাত যাবলৈ হয়তো আপোনাৰ মন যাব পাৰে। অকণমান ধৰ্ম কৰ্মৰ প্ৰতিও আস্থা বিশ্বাস বৃদ্ধি পাব। ধাৰ্মিক যাত্ৰাও মাজে সময়ে হোৱা এইকেইটা দিনত পৰিলক্ষিত হ'ব। কিন্তু স্বাস্থ্যৰ অকণমান গুৰুত্ব ৰাখিব। বিশেষকৈ অকণমান গুপ্ত ৰোগৰ যদি আপোনাৰ চলি আছে তেতিয়াহ'লে আপুনি অকণমান গুৰুত্ব ৰাখিব, নহ'লে কিন্তু বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজনীয়তা নাই। অৱশ্যে কৰ্ম কৌশলতাবোৰ বৃদ্ধি পাব। বিভিন্ন কৰ্মত ৰাশিৰ ব্যক্তিসকলে এইকেইটা দিনত
এক্টিভ থকা দেখা যাব। লক্ষ্য কৰিলে এই ৰাশিৰ ব্যক্তিসকলক শুক্ৰ গ্ৰহই শুভ ফল প্ৰদান কৰিব। একমাত্ৰ যদি পুৰণা ৰোগ আছে তেতিয়াহ'লে আপুনি অকণমান গুৰুত্ব ৰাখিলে বাকী অন্য ক্ষেত্ৰত কিন্তু ধুনীয়াকৈ দিনকেইটা অতিবাহিত হ'ব। খৰচ হ'লেও আপুনি প্ৰিয়জনৰ নামতো অকণমান খৰচ অৱশ্যে হ'ব পাৰে, কাৰণ প্ৰিয়জনৰ কিবা হয়তো কাপোৰ কানি ক্ৰয় কৰি দিয়াৰ ক্ষেত্ৰতে হওক, নতুবা অকণমান লাক্সাৰিয়াছ সম্পত্তি ক্ৰয় কৰি দিয়াৰ ক্ষেত্ৰত খৰচ হ'ব পাৰে, কাৰণ শুক্ৰ গ্ৰহই তেনেধৰণৰ ক্ষেত্ৰত আপোনাক খৰচ কৰাব। বাকী ভাতৃ ভগ্নীৰ সৈতে লগ হৈ আপুনি হয়তো ক'ৰবাত ফুৰিব যোৱাৰ পৰিকল্পনাও কৰিবলগীয়া হ'ব পাৰে। ভাতৃ ভগ্নীৰ সৈতে সম্পৰ্কত মধুৰতা আহিব, কিন্তু তেওঁলোকৰ সৈতে লগ হৈ ক'ৰবাত ভ্ৰমণ যাত্ৰাও কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে এইকেইটা দিনত নিজৰ লক্ষ্যত উপনীত হ'বলৈ খুব চেষ্টা কষ্ট কৰাও দেখা যাব, আৰু যিকোনো ক্ষেত্ৰত বুদ্ধিমত্তা অৱশ্যে যথেষ্ট বাঢ়িব। এওঁলোকে বুদ্ধিৰ প্ৰয়োগ কৰি বুদ্ধিৰে কাম বনবোৰ কৰাও দেখা যাব। আনে কেতিয়াও ঠগাব এওঁলোকক নোৱাৰে, কাৰণ এক বিশেষ বুদ্ধিমত্তা এইকেইটা দিনত থাকিব, যাৰ বাবে অন্য ব্যক্তি কিবা ঠগাব আহিলেও সোনকালে বুজি উঠাই এওঁলোকে দেখা যাব। কথা বতৰা অকণমান বেছিকৈ কোৱাও পৰিলক্ষিত হ'ব, কাৰণ বুধ গ্ৰহই এওঁলোকৰ বাণী, এওঁলোকৰ কথা বতৰা কোৱাৰ বাক পটুতা অকণমান আনিব, যিটো কাৰণত খুব নিৰন্তৰভাৱে কথা বতৰা কোৱাও দেখা যাব। অৱশ্যে সৰু ল'ৰা ছোৱালীয়ে পঢ়া শুনাৰ পৰা অকণমান কিছু দূৰত থাকিব পাৰে, কাৰণ পঢ়া শুনাৰ ক্ষেত্ৰত এই ৰাশিৰ যিসকল সৰু ল'ৰা ছোৱালী আছে তেওঁলোকে হয়তো মাজে সময়ে কিছুদিন পঢ়িব ইচ্ছা কৰিব, কিছুদিন পঢ়িবলৈ অকণমান মন নকৰা দেখা যাব। কিন্তু যিখিনি পঢ়িব সেইখিনি খুব মনত ৰ'ব, কাৰণ বুধ গ্ৰহই যিহেতু বুদ্ধিমত্তা যথেষ্ট বঢ়াব, যাৰ বাবে কথাবোৰ মনত ৰখাৰ শক্তি বৃদ্ধি পাব আৰু স্মৰণ কৰাৰ শক্তিবোৰ এওঁলোকৰ বৃদ্ধি পাব। গতিকে প্ৰত্যেকটো দিশত যিহেতু এই মীন ৰাশিৰ ব্যক্তিসকলৰ সম্পূৰ্ণ দুৰ্গা পূজাৰ সময়সীমাখিনিত বুধ আৰু শুক্ৰ গ্ৰহই এক বিশেষ শুভ ফল প্ৰদান কৰিব। গতিকে আশা কৰিছোঁ মা ভগৱতী দুৰ্গা দেৱীৰ কৃপাত যেন আপোনাৰ এই সম্পূৰ্ণ দুৰ্গা পূজাৰ সময়সীমাখিনি ধুনীয়াকৈ পাৰ হওক, কোনো ধৰণৰ অশুভ প্ৰভাৱ আপোনাৰ ওপৰত নপৰক, কাৰণ অশুভ প্ৰভাৱবোৰ অৱশ্যে যিহেতু বৃহস্পতিও আপোনাৰ পূৰ্বৰ পৰাই শুভ স্থানত আছে আৰু অক্টোবৰ মাহৰ পিছতো আপোনাৰ বাবে পঞ্চম অৰ্থাৎ শিক্ষাস্থানত যাব। গতিকে আপোনাৰ বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ গুৰু সহায় আপুনি লাভ কৰি আছে আৰু কৰি থাকিব। গতিকে আশা কৰিছোঁ আপোনাৰ জীৱনটো শুভ হৈ পৰক, মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।